Respected viewers and my dear students, I am Adhar Barua. Today again I am going to discuss about preposition or use of preposition. পুনৰ আজি মই প্ৰিপজিশ্যনৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। আজি মই 30টা প্ৰিপজিশ্যন সম্পৰ্কে আলোচনা কৰিম। 30টা প্ৰিপজিশ্যন মই লৈ আহিছোঁ। আৰু যোৱা 3টা সেশনত মই প্ৰিপজিশ্যন সম্পৰ্কে আলোচনা কৰি আহিছোঁ আৰু প্ৰায় 60টা প্ৰিপজিশ্যন সম্পৰ্কে আলোচনা কৰিছোঁ। গতিকে আজি যদি মই 30টা প্ৰিপজিশ্যন আলোচনা কৰোঁ তেতিয়াহ'লে 90টা প্ৰিপজিশ্যন সম্পৰ্কে আলোচনা কৰা হ'ব। আৰু এই 90টা প্ৰিপজিশ্যন ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, খুবেই লাগতিয়াল। সঘনাই এই প্ৰিপজিশ্যনবিলাক মেট্ৰিক পৰীক্ষাতেই হওক, হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাতেই হওক, নাইবা যিবিলাক ক্লাছ পৰীক্ষা আছে 8, 9, 10ৰ তেনেকুৱা পৰীক্ষাবিলাকৰ কাৰণে যথেষ্ট পৰিমাণে ইম্পৰ্টেণ্ট। তাৰোপৰি মই আলোচনা কৰিছোঁ what is preposition and what is appropriate preposition. What are the difference between preposition and appropriate preposition? Preposition আৰু appropriate prepositionৰ পাৰ্থক্য কি সেই সম্পৰ্কে আলোচনা কৰিছোঁ। যি কি নহওক এতিয়া মই এই 30টা প্ৰিপজিশ্যন সম্পৰ্কে আলোচনা কৰিম আৰু গোটেই কথাখিনি মই বৰ্ডত লিখিছোঁ। এতিয়া মই বৰ্ডলৈ আহিছোঁ। Some most important prepositions for all. প্ৰত্যেকৰে কাৰণে কিছুমান খুব লাগতিয়াল প্ৰিপজিশ্যন। প্ৰথম বাক্যটো মই এতিয়া আলোচনা কৰিম। প্ৰথম বাক্যটো লৈ আহিছোঁ, হি ইজ গুড এট ক্ৰিকেট। এই বাক্যটোত কি প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে? এট প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে। গতিকে আমি ক্ৰিকেটৰ আগত সদায় এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে আৰু এই বাক্যটো সঘনে পৰীক্ষাত আহি থাকে, ছাত্ৰ ছাত্ৰীবিলাকে মনত ৰখা উচিত। এতিয়া দ্বিতীয় বাক্যটো লৈ আহিছোঁ, দ্য ডক্টৰ ইজ নট এট হোম। চিকিৎসকজন এতিয়া ঘৰত নাই। হোমৰ আগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হয়? এট প্ৰিপজিশ্যন ব্যৱহাৰ হয়। গতিকে ছাত্ৰ ছাত্ৰীবিলাকে ধুনীয়াকৈ মনত ৰখা উচিত। তৃতীয় বাক্যটোলৈ আহিছোঁ, হি লিভছ ইন দি হাউচ নিয়াৰ দ্য স্কুল। তেওঁ সেই ঘৰটোত বাস কৰে যিটো ঘৰ বিদ্যালয়ৰ কাষত। ইয়াত দি হাউচৰ আগত কি ব্যৱহাৰ হৈছে? ইন। ডেট মিনছ হাউচৰ আগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ হয়, কিন্তু হোমৰ আগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হয়? এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীবিলাকে এই দুটা প্ৰিপজিশ্যন ধুনীয়াকৈ মনত ৰখাটো খুব দৰকাৰ। নেক্সট নম্বৰ 4, I started for school very late this morning. Started এই ভাৰ্বটোৰ লগত for প্ৰিপজিশ্যন ব্যৱহাৰ হয়। I started for school, মই স্কুললৈ যাবলৈ আৰম্ভ কৰিছিলোঁ। very late this morning, বহুত দেৰিকৈ আজি ৰাতিপুৱা। ডেট মিনছ মোৰ দেৰি হৈছিল স্কুলত যোৱাৰ কাৰণে। নেক্সট নম্বৰ 5, the sick woman has no one to look after her. যিগৰাকী বেমাৰী মহিলা has no one to look after her, তেওঁক শুশ্ৰূষা কৰিবলৈ চাবলৈ কোনো নাই। গতিকে এই লুক শব্দটোৰ লগত আফটাৰ প্ৰিপজিশ্যন আমি ব্যৱহাৰ কৰিব লাগে। নেক্সট নম্বৰ 6, হি ইজ এলিজিবল ফৰ দি পোষ্ট। তেওঁ এই পদবীটোৰ কাৰণে যোগ্যতা আছে। গতিকে এলিজিবল এই শব্দটোৰ লগত কি হয়? ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। দ্য ট্ৰেইন ইজ ৰানিং এট ফুল স্পীড। ৰেলগাড়ীখন ফুল স্পীডত চলি আছে। গতিকে ফুল স্পীডৰ আগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হয়? এট প্ৰিপজিশ্যন ব্যৱহাৰ হয়। ছাত্ৰ ছাত্ৰীবিলাকে মনত ৰখা উচিত, সঘনাই এই বাক্যটো আহি থাকে। নেক্সট নম্বৰ 8, দ্য বয় কামছ অফ এ ৰেচপেক্টেবল ফেমিলি। এটা সন্মানীয় পৰিয়ালৰ পৰা ল'ৰাজন আহিছে, সন্মানীয় পৰিয়ালত জন্ম হৈছে। এই কামছ এই ভাৰ্বটোৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ হয়। নেক্সট নম্বৰ 9, হি প্ৰিভেণ্টেড মি ফ্ৰম গোয়িং দেয়াৰ। হি প্ৰিভেণ্টেড মোক বাধা দিছিল ফ্ৰম গোয়িং দেয়াৰ। গতিকে এই প্ৰিভেণ্টেড এই ভাৰ্বটোৰ লগত ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ হয়। ছাত্ৰ ছাত্ৰীবিলাকে ধুনীয়াকৈ মনত ৰখা উচিত। নেক্সট নম্বৰ 10, I bought this book for 20 rupees. মই কিতাপখন 20 টকাত কিনিছিলোঁ। গতিকে বট এই ভাৰ্বটোৰ লগত ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ হয়। ছাত্ৰ ছাত্ৰীবিলাকে ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব এনেকুৱা ধৰণৰ বাক্য। নেক্সট, হি স্প'ক টু মি ইন ইংলিছ। তেওঁ মোৰ লগত ইংৰাজীত কথা পাতিছিল। স্প'ক এই শব্দটোৰ লগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হয়? টু। ডেট মিনছ টু ইজ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন, কাৰণ এইটোৰ এই ভাৰ্বটোৰ লগত কি আছে? সম্পৰ্ক আছে। নেক্সট, ডেথ ইজ প্ৰিফাৰেবল টু ডিছগ্ৰেছ। প্ৰিফাৰেবল এই শব্দটোৰ লগত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। ডিছগ্ৰেছ ডেট মিনছ অসন্মান পোৱাতকৈ মৃত্যুৱে ভাল, সেইটো বুজাইছে। গতিকে প্ৰিফাৰেবল টু প্ৰিপজিশ্যন ব্যৱহাৰ হয়। এই কথাটো ছাত্ৰ ছাত্ৰীবিলাকে মনত ৰখা উচিত।
Number 13, I shall do it with pleasure. মই এই কামটো আনন্দৰে কৰিম, ধুনীয়াকৈ কৰিম। গতিকে ইয়াত কি প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব? উইথ। প্লিজাৰৰ লগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব। নেক্সট, হি ডাইড ফৰ হিজ কাণ্ট্ৰি। তেওঁ নিজৰ দেশৰ কাৰণে মৃত্যুবৰণ কৰিছিল। ডাইড ফৰ হিজ কাণ্ট্ৰি। ডাইডৰ লগত বহুতকেইটা প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়, কিন্তু বেছিকৈ ডাইড ফৰ আৰু ডাইড ইনটো ব্যৱহাৰ হয়। ফাৰ্ষ্ট ছেশ্যনতে মই আলোচনা কৰিছিলোঁ এক্সিডেণ্টৰ ক্ষেত্ৰত ডাইড ইন হয়। হি ডাইড ইন দ্য এক্সিডেণ্ট। কিন্তু যদি কিবা মহৎ কাম বুজাই নাই বা দেশৰ কাৰণে যদি মৃত্যুবৰণ কৰা বুজায়, তেতিয়া ডাইডৰ লগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হয়? ফৰ। হি ডাইড ফৰ হিজ কাণ্ট্ৰি। There is none to stand by the orphan. Number 15. Orphan, মাউৰা ল'ৰা। সেই মাউৰা ল'ৰাজনক চাবলৈ নাইবা থিয় হ'বলৈ কোনো নাই। গতিকে ষ্টেণ্ড শব্দটোৰ লগত নাইবা ভাৰ্বটোৰ লগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়। Number 16, he'll come in an hour. তে এঘণ্টাৰ ভিতৰত আহিব। An hour নাইবা 2 hours তেনেকুৱা শব্দবিলাকৰ আগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হয়? ইন প্ৰিপজিশ্যন ব্যৱহাৰ হয়। Now comes to number 17. He was absent from the meeting. Absent এই শব্দটোৰ লগত from প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। He was absent from the meeting. তো মিটিংখনত কি আছিল? অনুপস্থিত আছিল। গতিকে absent from এইটো মনত ৰাখিলে ছাত্ৰ-ছাত্ৰীবিলাকে। Number 18, he is adept in music. Adept in মানে নিপুণ। তেওঁ গান বজনাত নিপুণ। গতিকে adept এই শব্দটোৰ লগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। নেক্সট নম্বৰ 19, I agree with you on this point. Agree লগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হয়? With. Agree লগত টু প্ৰিপজিশ্যনৰ ব্যৱহাৰ হয়। এতিয়া আমি নম্বৰ 22 চাওঁ। I agree to your proposal. That means proposal শব্দটো যদি থাকে তেতিয়াহ'লে টু প্ৰিপজিশ্যন ব্যৱহাৰ হয়। কাৰণ ইয়াত টুটোৰ প্ৰপ'জেলৰ লগত সম্পৰ্ক আছে, প্ৰস্তাৱটোৰ লগত। ইয়াতে উইথটো কাৰ লগত? I agree with you এই ব্যক্তিজনৰ লগত কি আছে? সম্পৰ্ক আছে। ব্যক্তিৰ লগত সম্পৰ্ক থাকিলে উইথ, প্ৰপ'জেলৰ লগত যদি সম্পৰ্ক থাকে এগ্ৰি টু। নেক্সট নম্বৰ 21, I am amazed at your conduct. Amazed খুব ধুনীয়া শব্দ। Amazed means বিস্মিত। I am amazed at মই বিস্মিত হৈছিলোঁ, আচৰিত হৈছিলোঁ আমি যদি চিধাকৈ কওঁ। At your conduct তোমাৰ আচৰণত নাইবা আপোনাৰ আচৰণত। গতিকে amazed খুব এটা ধুনীয়া শব্দ। গতিকে এই ধুনীয়া শব্দটোৰ লগত সদায় at প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। At is appropriate preposition. ইয়াৰ সম্পৰ্ক amazed এই ভাৰ্বটোৰ লগত। নেক্সট নম্বৰ 22, he is angry with me. He is angry with me. Angry লগত with প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে যিহেতু পিছৰ ফালে কি আছে? person. Number 23, he is angry at my failure. ইয়াত কিন্তু এবাৰ angry লগত at প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হৈছে যিহেতু পিছৰ ফালে কি আছে? failure শব্দটো আছে। পিছৰ ফালে যদি failure নাইবা তেনেকুৱা ধৰণৰ শব্দ থাকে তেতিয়াহ'লে কি হ'ব? at. Next number 24, I have no appetite for food. মোৰ এতিয়া ভোক নাই। appetite for মানে হাংগাৰ বুজায়, ভোক বুজায়। গতিকে মোৰ এতিয়া খাবলৈ ইচ্ছা নাই নাইবা খোৱাৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট নাই। appetite এই শব্দটোৰ লগত for প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। নেক্সট নম্বৰ 25, you are not competent for the post. competent এই শব্দটোৰ লগতো for প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। সঘনাই আহি থাকে এনেকুৱা প্ৰিপজিশ্যনবিলাক ছাত্ৰ-ছাত্ৰীবিলাকে ধুনীয়াকৈ মনত ৰখা উচিত। নেক্সট নম্বৰ 26, he was deprived of all power. Deprived of means বঞ্চিত। তেওঁ বঞ্চিত হৈছিল সকলো ক্ষমতাৰ পৰা। Deprived এই ভাৰ্বটোৰ লগত of প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। নেক্সট নম্বৰ 27, he was exempted from the fine. He was exempted from the fine. জৰিমনাৰ পৰা তেওঁক কি কৰি দিয়া হৈছিল? মাফ কৰি দিয়া হৈছিল। Exempted এই শব্দটোৰ লগত from প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। নেক্সট নম্বৰ 28, he is lame of one leg. নাইবা he is lame in one leg. অফ লিখিলেও শুদ্ধ, ইন লিখিলেও শুদ্ধ। কিন্তু সাধাৰণতে বেছিকৈ অফটো ব্যৱহাৰ কৰা দেখা যায়। অফটো কৈ ভাল লাগে, সেইকাৰণে ছাত্ৰ ছাত্ৰীবিলাকে অফটো মনত ৰাখিলে হ'ল। দুটা শুদ্ধৰ কাৰণে মই দুটা লিখিছোঁ, অফটো ছাত্ৰ ছাত্ৰীবিলাকে মনত ৰাখিলে, এটা মনত ৰাখিলে হ'ল। ইজ লেম অফ ওৱান লেগ, তেওঁৰ এখন ভৰি খোৰা, সেইটো উঠাইছে।
Next, number 29, he leaned against the wall for support. He leaned against. Lean মানে আউজি দিয়া। আমি যদি এনেকৈ আউজি দিওঁ, it's lean. আৰু যদি মই আউজি দিব লগা হয়, কিবা এটা লাগিব, কিবা এটা ছাপৰ্টেড লাগিব, তাৰ বিপৰীতে কিবা এটা থাকিব লাগিব। সেইকাৰণে এই এগেইনষ্ট এই শব্দটো ব্যৱহাৰ কৰা হৈছে। এগেইনষ্টটো এটা আনকমন প্ৰিপজিশ্যন, সেইকাৰণে এই প্ৰিপজিশ্যনটো ধুনীয়াকৈ মনত থাকিব ছাত্ৰ ছাত্ৰীবিলাকৰ। সকলোৰে থাকেই এগেইনষ্ট প্ৰিপজিশ্যনটো। হি লিন এগেইনষ্ট দ্য ৱাল ফৰ ছাপৰ্ট। ৱালখনৰ বিপৰীতে কি আউজিছিল। নম্বৰ 30, লাষ্ট ওৱান, আই হেভ ন' জেষ্ট ফৰ দ্য ৱৰ্ক নাও। এই জেষ্টটো খুব ধুনীয়া শব্দ, মিনিংটো ধুনীয়া, অনুৰাগ নাইবা স্পৃহা বুলি কোৱা হয় অসমীয়াত। কিন্তু জেষ্ট এই শব্দটোৰ লগত কি প্ৰিপজিশ্যন হয়, ফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। গতিকে যি কি নহওক, ছাত্ৰ ছাত্ৰীবিলাকে আজিৰ 30টা প্ৰিপজিশ্যন ধুনীয়াকৈ বুজি পাইছে মোৰ বিশ্বাস। আৰু আগৰ যিকেইটা আমি প্ৰিপজিশ্যন আলোচনা কৰিছিলোঁ প্ৰায় 60টা, টোটেল আমি 90টা প্ৰিপজিশ্যন আলোচনা কৰিলোঁ। আৰু মই প্ৰায় 99% গেৰাণ্টি দিব পাৰোঁ, নাইবা মোৰ বিশ্বাস এই 90টা প্ৰিপজিশ্যনৰ ভিতৰত ছাত্ৰ ছাত্ৰীবিলাকে পৰীক্ষাত ধুনীয়াকৈ প্ৰিপজিশ্যনবিলাক শুদ্ধকৈ কৰিব পাৰিব। আৰু এনেকুৱা প্ৰিপজিশ্যনবিলাকে পৰীক্ষাত বেছিকৈ আহি থাকে, মেট্ৰিক পৰীক্ষাই হওক নাইবা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাতে হওক। আৰু যদি ছাত্ৰ ছাত্ৰীবিলাকৰ কিবা খোকোজা থাকে, কিবা যদি সুধিবলগীয়া থাকে, তেতিয়াহ'লে মোক কমেণ্ট কৰিলে হ'ল ইনবক্সত, আৰু মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আজি আৰু বেছি দীঘলীয়া নকৰোঁ, সকলোকে ধন্যবাদ জনাই মই ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ।